আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ 53 সংখ্যক জন্মদিন। গতিকে নমস্কাৰ, মই দীপাংকৰ দিহিঙে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু মই বৰ্তমান উপস্থিত আছো গেলেকী হাটে প্ৰতিষ্ঠিত মহিলা মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰৰ জ্যোতিগৃহত। ইয়াৰ পৰিৱেশ আপোনালোকক সমূহীয়াকে দেখুৱাবলৈ চেষ্টা কৰিছো। গতিকে আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈ কৰিছো। ধন্যবাদ। আজি এই শুভ মুহূৰ্তত আপোনাৰ সবৰ আগত মই 11 নৱেম্বৰত ইতিমধ্যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে মোৰ কবিতা এটা সম্প্ৰচাৰ কৰিছিলে। সেই কবিতাটোকে আপোনাৰ সবৰ আগত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটোৰ শিৰোনাম আছিল এটা গান। হয়তো খুব সিদিনাই মানুহৰ জীৱনৰ আৰ্তজনৰ সপোন মায়াবিনী ইয়া আলিৰে বুকু বিন্ধি গুজি দিয়া গীতবোৰ কপাহ তোলাৰ দৰে উৰিছে। স্তব্ধ সুৰৰ বিনয় গান ক'ত গ'ল স্ৰষ্টা? আকাশৰ আকুলত, স্থলৰ বিস্তীৰ্ণত, সাগৰৰ তলিত, সাগৰে পাৰলৈ উভতাই দিয়াহে জানো, আমাক ঘূৰাই দিয়া প্ৰকৃতিৰ পৰিচয়ৰ নিদৰ্শনেৰে মুক্ত। আজি কেৱল মানুহ মানুহ আৰু মানুহ, হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান, নাই কোনো জৈন বৌদ্ধ। ইজনে সিজনৰ হাতে হাত ধৰিছে শেষ দৰ্শনলৈ। গীতেৰে মানৱতাক সবল জৰিৰে বন্ধা আত্মা। আমি সজা ভেদাভেদৰ প্ৰাচীৰখনৰো নাই। ৰজা প্ৰজা পুৰুষ মহিলা সমান। সৰল সজা ক্ষণিকৰ্জন। আজি নিৰলে চিৰনিদ্ৰাত অশৰীৰী আত্মা দৃষ্টিৰে স্ৰষ্টা আজি নীৰৱ। দৰদী কোকিল কণ্ঠ আজি স্তব্ধ। পঞ্চতত্বত বিলীনৰ আহ্বান। দাও দাওকৈ জ্বলা চিতাই সত্য নিষ্ঠা একতাৰে মায়াবিনীৰ হৃদয় কোণ পোহৰাব। ধন্যবাদ। মই ভাগৰ নাই জীৱন হেৰুৱা জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতিবি গণি গণি আগলিৰ মূৰত আছে কিমান চকুৰ পানী মুখৰ চিকুমনি। মই ভাগৰ নাই জীৱন হেৰুৱা নাই
মই ভাগৰ নাই জীৱন হেৰুৱা নাই জীৱন হেৰুৱা নাই জীৱন হেৰুৱা নাই ধন্যবাদ ধন্যবাদ Thank you.